কথা অনুভৱ কৰিব পৰা নাই? পাৰিছোঁ, কিন্তু তথাপিও মোৰ তোমাৰ মুখেৰে শুনিবলৈহে মন। মোৰো তোমাৰ জীৱন সংগী হ'বলৈ ইচ্ছা আছে। লাও যেনেকৈ পাতৰ তল, নাৰীও পুৰুষৰ অধীন। স্বাধীন হ'বলৈ গ'লে হৈছে আৰু। মাত্ৰ এটা কথাত ধ্যান দিবা, আমি ৰাস্তাৰ কামত কি মেটেৰিয়েল ইউজ কৰিছোঁ সেইটো যাতে কোনেও জানিব নোৱাৰে। আহিলি আই? আহিলো। আজি অলপ পলম হ'ল দে। ভাগৰ ধৰিছে ন? অলপ নধৰা নহয় অ'। তই মুখ হাতকেইটা ধুই আহি যা, মই অকণমান চাহ বনাওঁ। তই নালাগে, মই মুখ হাতটো ধুই লওঁ, তাৰপিছত ময়ে কৰি আছো। দিনটো ইমান কষ্ট কৰি আহিছ, অলপতো জিৰণি ল। যা মুখ হাতকেইটা ধুই আহগৈ। তইও যে নহয়। যাচোন যা। হ'ব দে। হে প্ৰভু, তাইক সদায় এনেদৰে কুশলে ৰাখিবা। কি হৈছে আপোনাৰ? পেটটো বিষাইছে, গেছে হ'ল নেকি? বহি দিয়কচোন, বহি দিয়ক। দেউতা গেছৰ টেবলেট আনি দিওঁ। খাইছো মই, তই ডক্তৰ নি দেখুৱাব নালাগে। চাহেৰ পৰা টেবলেট ক'ত পালে আপুনি? নাছিলে দেখোন। টেমাততে আছিল, মই খাই দিলো। বহুত বেছি হৈছে নেকি? ৰ'বচোন, আপুনি অলপ ধৈৰ্য ধৰক। দেউতা এইকেইটা টেবলেট খাইছে নেকি? হে ভগৱান, এইকেইটা খোৱাৰ দিনো কোন হৈছে? কিয় খাইছা? মা, দেউতাৰ এক হৈ গৈছে নে পেট বিষাইছে? ৰিয়েকশ্যন হৈছে। মা, মই সাগৰিকা বাইদেউক মাতো। দেউতাক ডাক্তৰৰ তাত লৈ যাব লাগিব। যাচোন যা, সোনকালে যা, দেৰি নকৰিবি। হেৰি, আপুনি অলপ ধৈৰ্য ধৰকচোন। তাই মাতিবলৈ কৈছো নহয়, ধৈৰ্য ধৰকচোন আপুনি। বেছিকে বিষাইছে নেকি? ৰ'বচোন, ভাল হৈ যাব। মা, কি বনাইছা? কি বনাম আৰু, তোৰ প্ৰিয় চালাড বনাই আছো। আলু ভাজি অকণ বনাই দিবা নেকি? ঠিক আছে দে। থেংক ইউ মা। দেউতা, মই অলপ বাহিৰৰ পৰা আহি আছো। শুন, বহ, কথা আছে তোৰ লগত। তই চহৰলৈ ট্ৰান্সফাৰ লোৱাৰ মাথা মাৰ। ইয়াত গাঁৱত থাকিব নালাগে। কিয় দেউতা? ভালহে, মই ইয়াত থাকি চাকৰি কৰিম, আৰু চাকৰি কৰাৰ লগতে সমাজৰ হৈ কামো কৰিব পাৰিম। তই মিছাতে গাঁৱৰ সমস্যা সমাধান কৰিবলৈ গৈ সময় নষ্ট কৰাৰ কোনো প্ৰয়োজন নাই। গাঁৱৰ মানুহক সহায় কৰিবলৈ মই আছোতো। তই তোৰ কেৰিয়াৰৰ ওপৰত ফ'কাছ কৰ। নাই দেউতা, মই গাঁও এৰি নাযাওঁ। তই গাঁও এৰি কিয় নাযাওঁ মই ভালকৈ জানো। সেই ছোৱালীজনীৰ কাৰণে নহয় জানো? দেউতা, মই সকলো গম পাইছো, কিন্তু শুন, তই ভবাৰ দৰে নহ'ব। সাগৰিকাক মই একেবাৰে পচন্দ নকৰোঁ। নিজকে নেতা সজাই ঘূৰি ফুৰা ছোৱালী ঘৰতো বোৱাৰী হৈ হুকুম চলাব। তেনেকুৱা বোৱাৰী মোক নালাগে, আৰু এইটো মোৰ শেষ কথা। তুমি ভবাৰ দৰে সাগৰিকা তেনেকুৱা ছোৱালী নহয় দেউতা। তই অন্ধ হলেও মই অন্ধ নহয়। আহোঁ।
দেখিলে দাদা, আজি বন্দিতাৰ কাৰণে আপুনি কিমান ডাঙৰ বিপদৰ পৰা বাচিল। তাই যদি টেবলেটৰ তাৰিখ চাই গম নাপালেহেঁতেন আৰু সঠিক সময়ত মোক মাতি আনি আপোনাক ডক্তৰৰ ওচৰলৈ লৈ নগলেহেঁতেন, তেতিয়া আজি আপোনাৰ কি হলে হয় ঠিক নাই। আজি তাই পঢ়াখিনি কামত আহিল নে? আপুনি ঠিক কথাই কৈছে বাইদেউ। এতিয়াও ক'বনে যে ছোৱালীৰ পঢ়াৰ প্ৰয়োজন নাই? ল'ৰা হওক বা ছোৱালী, সকলোৰে পঢ়াৰ প্ৰয়োজন আছে। তাৰ বাবে অলপ পঢ়িলেই হ'ল। তাইনো আৰু আমাক খুৱাবনে? ল'ৰা হলে বুঢ়াকালৰ লাখুটি হলহেঁতেন। সেইবাবে তাইক আমাৰ বেছি পঢ়াবৰ মন নাই। কোনে কৈছে ছোৱালীয়ে যে মাক দেউতাকক নাচায়? তাই যেতিয়া পঢ়ি শুনি চাকৰি কৰি টকা উপাৰ্জন কৰিব, তেতিয়া মাক দেউতাককে দিব। কিন্তু নিজে যেতিয়া টকা উপাৰ্জনে নকৰে, দিব কৰ পৰা? গিৰিয়েকক খুদিটো দিব নোৱাৰে। চাওক, মোৰ কথা শুনক, তাইক ভালদৰে পঢ়ুৱাওক। চাব, তাই ডাঙৰ হৈ আপোনালোকৰ লাখতিও হ'ব আৰু নিজেও সুখত থাকিব। আমাৰ তাই এনেও ঘৰৰ কথা ইমান বুজি পায়। মোৰ বিশ্বাস এই আমাক চাবই। বন্দিতা এনেও ভাল ছোৱালী, কেৱল তাইক এতিয়া ভালদৰে গঢ় দিবলৈ আছে। খাবলৈ নোজোৰে ক'ৰ পৰানো পঢ়াম? আৰে, আজিকালি চৰকাৰে কিমান সুবিধা দিছে এইবোৰ ক্ষেত্ৰত। বিশেষকৈ ছোৱালীক পঢ়াবলৈ আৰু আত্মনিৰ্ভৰশীল কৰিবলৈ বহুত আঁচনি উলিয়াইছে। সেইবোৰ আঁচনি গ্ৰহণ কৰিলে হ'ল। সাগৰিকা বাইদেউ, আপুনি এই ক্ষেত্ৰত সহায় কৰিব লাগিব। এখেতে যি কয় ক'ব, মই কিন্তু মুনুক পঢ়ুৱামেই। হ'ব দে, পঢ়াবি, একো নকওঁ আৰু মই। কি? দাদা ভালে আছে? ভালেই। তুমি আহিলা ভালেই হ'ল। আমি তোমাৰ ওচৰলৈ যাম বুলি ভাবি আছিলো। হয় নেকি? কিয়? এটা কথা গম পাইছো নহয়। কি কথা? আমাৰ এই ৰাস্তাটোৰ নামত টকা ভালেখিনি আহিছিল, কিন্তু ঠিকাদাৰে আধা পইচা পকেটত ৰাখি আধা পইচাৰে কাম কৰিলে। সেইকাৰণে ৰাস্তাটো ৰল। হয় নেকি? গীতাৰ্থ ইমান ভাল ল'ৰা, কিন্তু তাৰ দেউতাকতো ইমান বদমাছ হ'ব লাগেনে? কথাটো মিছাও হ'ব পাৰে নেকি? 100% সঁচা। আমি ভিতৰৰ পৰা গম পাইছো। আৰু কথা হ'ল, আমি বিধায়কক সকলো কথা জনাম। আমি কথা ক'বও নাজানো, আৰু তোমাৰ বিধায়কৰ লগত ভাল চিনাকিও আছে, সেইবাবে। হয়, ঠিক আছে, যাম। কেতিয়া যায় জনাব। আজি ৰাতি মিটিং এখন আছে, তাৰপিছত তোমাক জনাম। হ'ব, এতিয়া আহোঁ। পাহৰিলোৱে, ধূপ 2 পেকেট দিবচোন। এইটো লোৱা। ঠিক আছে। আহিছো। দাদা আহিলে? কি হৈ আছে এইবিলাক? এই মেল মিটিং কি বাঢ়ি আছে দেখোন। মানুহবোৰৰ হৈছে কি? দাদা, গাঁৱত 2-4জন শিক্ষিত বাঢ়িছে যে,
সিহঁতে মানুহবোৰক কি কৰিব লাগে নালাগে পাঠ পঢ়াই থাকে, বিশেষকৈ সাগৰিকাই। গম পাই আছো ৰ। আমাৰ কথাবোৰ কেনেবাকৈ গম পাইছে বুলি সন্দেহে হৈছে। এটা কাম কৰিবা, কোনে কি কৰি আছে ভালকে খবৰ ৰাখিবা। কামটো এবাৰ শেষ হৈ ল'বলৈ দিয়া, বিল চিল পাছ হ'বলৈ দিয়া, তাৰপিছত এটা এটাকে ব্যৱস্থা কৰি আছো। খালি খবৰ ৰাখিবা, বুজিছা? আহিছো। ঠিক আছে দাদা, ঠিক আছে, ঠিক আছে। বাইদেউ আৰু কি কি লাগিব কওকচোন? আধাৰ কাৰ্ড, পেন কাৰ্ড আৰু বেংক পাছবুক আছেনে? সেইবোৰ আছে বাৰু। বাইদেউ আপুনি কওকচোন, ছোৱালীৰ বাবে আৰু কি কি সুবিধা আছে? বহুত সুবিধা আছে, যেনেকৈ বেটি বাচাও বেটি পঢ়াও আঁচনি, তাৰপিছত সুকন্যা সমৃদ্ধি যোজনা আৰু বহুত। ৰ'ব, মই আপোনাক মোবাইলতে দেখুৱাওঁ। মোবাইলত? অঁ, আজিকালি মোবাইলতে চব পায়। আপোনাৰ পৰা আজি বহুত কথাই গম পালো বাইদেউ। সাগৰিকা, অ' গীতাৰ্থ, ভালনে? ভালেই। বাইদেউ আপোনালোকে বহক, মই গৈ থাকো। নেলাগে, বহক। নালাগে, মোৰ কাম আছে অলপ ঘৰত। ঠিক আছে, আহো দিয়ক। কি হ'ল? টেনচন কিবা? মুখ চুখ শুকাই আছেচোন। দেউতাই তোমাৰ আৰু মোৰ সম্পৰ্কৰ কথা গম পাইছে। কি? নাজানো কোনে কি কৈছে, কিন্তু তোমাক বোৱাৰী কৰিবলৈ ৰাজি হোৱা নাই। বুজি পাইছো, মোক বেয়া পায় মানে। মই কিন্তু স্পষ্টকৈ কৈ দিছো, মই বিয়া পাতিলে কেৱল তোমাকহে বিয়া পাতিম। হ'ব দিয়া, মন বেয়া নকৰিবা। যদি ভাগ্যত বিয়া আছে হ'বই, কোনেও বাধা দিব নোৱাৰে। তোমাক এটা ভাল খবৰ দিওঁ। কি? অৱশেষত বৈকুণ্ঠ দাই বন্দিতাক পঢ়ুৱাবলৈ মান্তি হ'ল। তেওঁ বুজি পালে যে ল'ৰা আৰু ছোৱালীৰ মাজত কোনো পাৰ্থক্য নাই। এয়া কেৱল তোমাৰ বাবেহে সম্ভৱ হৈছে। তোমাৰ দৰে জীয়ৰী, বোৱাৰী, মাতৃ এই সমাজত থাকিলে সমাজখন আগবাঢ়িবই। অলপ বেছিয়ে হ'ল নেকি? একো বেছি হোৱা নাই, যিটো সঁচা সেইটোহে কৈছো। আচ্ছা, এই ৰাস্তাৰ কথাটো কিবা গম পাইছা নেকি? মোক কিন্তু কোনেও একো জনোৱা নাই। আচলতে কথা এটা হৈছে, কিন্তু তোমাক ক'বলৈ বেয়াই পাইছে কাৰ্তিক দাহঁতে। কিয়? ৰাস্তাৰ কামৰ টকাৰ ক্ষেত্ৰত তোমাৰ দেউতাও জড়িত হৈ আছে। ঠিকাৰ আধা পইচা তেখেতে খাইছে। সকলোৱে প্ৰমাণযোগ্যতাই আছে। প্ৰমাণ পালেই ৰাইজে সিদ্ধান্ত ল'ব যে কি একশ্যন লয়। কি? কথাটো গম পোৱাৰ পিছৰ পৰাই মোৰো টেনচন হৈ আছে। হে প্ৰভু, কি হ'ব এতিয়া? দাদা গৈ থাকো। যোৱা, কালি লগ পাম। ঠিক আছে, হ'ব দিয়ক। মালিকক মাত্ৰ, মই কি কৰিছো? মালিকক মাত্ৰ। মই কি কৰিলো? কি কৰ নাই? মালিকক মাত্ৰ। আপুনিও এতিয়া শিক্ষাই বহি দিব নালাগে। ৰাইজৰ বাহিৰত আহক বুলি কৈছো, বাহিৰত আহক। টকা খাইছে, টকা খাইছে। কি হৈছে কি? দুনিয়াৰ পাপ কৰিলে এতিয়া আকৌ আপোনাৰেই ডাঙৰ কথা। আজি আপোনাক এৰাত নাই, আপুনি যাব নোৱাৰে। আপোনাক যাবলৈ দিয়া নহব। মই যাম, কি কৰা নোৱাৰে। আজি আপুনি ৰাইজৰ ওচৰলৈ যাবই লাগিব। আহক, আপুনি যাব লাগিব। মই নাযাওঁ, কি কৰা যোৱা। আপুনি নাযাওঁ বুলি ক'লে নহব। আপুনি আজি যাবই লাগিব, ৰাইজৰ আগত উত্তৰ দিবই লাগিব। যাব লাগে কোৱা। বলক, ৰাইজৰ আগত আজি উত্তৰ দিব। বলক, গাত হাত নিদিবা। আজি তোমাৰ মা ঘৰলৈ নাহে নেকি? মা আৰু ঘৰ নাহিব, মোক এৰি থাকিব পাৰে জানো? আহিবই। সাগৰিকা বাইদেউ, গীতাৰ্থ, বৰ সাংঘাতিক কথা এটা হৈছে। কি হৈছে বৌ? আগতে আপোনালোক মোৰ লগত বলকচোন। আগতে হৈছে কি কওকচোন। কি হৈছে জানে?
হে ভগৱান, যি ভয় আছিল তাকেই হ'ল। গীতাৰ্থ ব'লা। ব'লা। আপোনাক কেতিয়াও ইমান বেয়া ব্যৱহাৰ কৰা নাছিলো, কিন্তু আজি আপুনি মোক বাধ্য কৰালে। এনেকুৱা মানুহ কি সন্মান দিবি? চুচৰাই লৈ আহিব লাগিছিল। হৰেণ দা, এইবোৰ আপুনি খুৰাক কি কৈ আছে? তুমি আহিছা, ভালেই হ'ল। আজি ৰাইজৰ টকা খোৱা তেওঁক বমি কৰাই উলিয়াম। এই বল, ইয়াক নামঘৰলৈ লৈ যাওঁ। ৰ'বচোন ৰ'ব, শান্ত হওক, উত্তেজিত নহ'ব। ভালদৰে কথা পাতিও সমস্যাৰ সমাধান কৰিব পাৰি। মোক অলপ সময় দিয়ক খুৰাৰ লগত কথা পাতিবলৈ। খুৰা বলকচোন অলপমান। চাওক খুৰা, টকা পইচাতকৈ বহুত ওপৰত নিজৰ আত্মসন্মান। ৰাইজৰ অভিশাপ লৈ আপুনিও শান্তিত থাকিব নোৱাৰিব। মই আপোনাক হাতযোৰ কৰিছোঁ, আপুনি ৰাইজৰ উন্নতিৰ হকে কাম কৰক আৰু ৰাইজৰ ওচৰত আপুনি ক্ষমা খুজক। ক্ষমা খুজিলে কোনো সৰু হৈ নাযায়। কি? মই ক্ষমা খুজিম? চাওক খুৰা, আপুনি যদি ক্ষমা নোখোজে তেতিয়া ৰাইজে আপোনাক নেৰিব। ৰাইজৰ মেলটো হ'বই আৰু আইনী শাস্তি বেলেগ। তেতিয়া আমি একো কৰিব নোৱাৰিম। গতিকে খুৰা, এবাৰ ভাবি চাওক। হ'ব দিয়া। ৰাইজ, মোৰ ভুল হৈছিল। এনেকুৱা ভুল আৰু কেতিয়াও নকৰো। আপোনালোকৰ সমস্ত টকা পইচা মই আপোনালোকৰ ওচৰত গতাই দিম। আৰু আশা কৰোঁ মই কৰা ভুলৰ কথা বিবেচনা কৰি আৰু মই আপোনালোকক প্ৰতিশ্ৰুতিও দিছোঁ, ভৱিষ্যতে এনেকুৱা ধৰণৰ ভুল মই কেতিয়াও নকৰোঁ। মই হাতযোৰ কৰি কৈছোঁ আৰু আশা ৰাখিছোঁ আপোনালোকে মোক ক্ষমা কৰি দিব। দেউতাৰ হৈ ময়ো ক্ষমা বিচাৰিছোঁ। ক্ষমা কৰি দিয়ক তেওঁক। আগলৈও যেন এনেকুৱা ভুল নকৰে মই চকু ৰাখিম। গীতাৰ্থ, তুমি আকৌ কিয় ক্ষমা খুজিছা? চাওক দাদা, সাগৰিকা আৰু গীতাৰ্থৰ বাবে আজি আপোনাক এৰি দিলো। কিন্তু কথামতে চলিব। হ'ব হ'ব, আপুনি যাওক এতিয়া। ধন্যবাদ বাবা। সাগৰিকা, তোমালোক দুজনেও মোক ক্ষমা কৰি দিবা। আহিছো। হেৰি, কি হৈছে আপোনাৰ? কি হৈছে কওকচোন? মই ভুল ভাবিছিলো সাগৰিকা বেয়া ছোৱালী বুলি। আজি তাইৰ কাৰণে মই মুক্ত আকাশৰ তলত থাকিব পাৰিছো। এই যে মোৰ
ধাৰণা আছিল যে ছোৱালীক পঢ়ুৱাব নালাগে, চাকৰি কৰিব দিব নালাগে, ঘৰতে সুমুৱাই ৰাখিব লাগে। এই সকলো ধাৰণাই মোৰ ভুল আছিল। আচলতে আজি সাগৰিকাই যিখিনি কৰিলে আৰু ৰাইজে তাইক যিমান সমৰ্থন কৰিলে, এতিয়া মই অনুভৱ কৰিছোঁ জানা যে মই কি কৰিছোঁ আৰু সাগৰিকাই সমাজৰ কাৰণে কি কৰিছে। এয়া নিশ্চয় শিক্ষাৰ বাবেই হৈছে। তাইৰ সাহস দেখিতো মই তবত মানি গৈছোঁ। পঢ়া শুনা নকৰিলে তাই এইখিনি কৰিব নোৱাৰিলেহেঁতেন। আৰু মই যে তোমাক বাহিৰলৈ ওলাই গ'লে কেতিয়াবা কেতিয়াবা বেয়াকৈ কৈছিলোঁ, তুমি মোক বেয়া পাই নাথাকিবা। মহিলাসকল আৰু ছোৱালীবোৰ ওলাই যাব লাগে। সিহঁতৰ পঢ়া শুনাৰ ওপৰত আমি গুৰুত্বও দিব লাগে। আজি মই কথাবোৰ ভালদৰে বুজি পাইছোঁ। এটা কাম কৰা, কওক। যিমান সোনকালে পাৰি সিমান সোনকালে সাগৰিকাক আমাৰ ঘৰৰ বোৱাৰী কৰি অনাৰ ব্যৱস্থা কৰা। সোনকাল কৰা। ঠিক আছে। মাজনী, আজি তোক লৈ ময়ে নহয়, তোৰ হ'বলগীয়া শাহু শহুৰো গৌৰৱান্বিত। বৰ সুখ পাইছো তোৰ দৰে শিক্ষিত আৰু জ্ঞানী ছোৱালী মাক হ'বলৈ পায়, যিয়ে নিজৰ আৰু সমাজৰ সকলোৱে চিন্তা কৰি আগবাঢ়িব পাৰে। মা, আজি মই যি কেৱল তোৰ কাৰণে। যিদৰে গছ এজোপা জীয়াই থাকিবলৈ শিপা মজবুত হ'ব লাগে, ঠিক তেনেদৰে ল'ৰা ছোৱালীৰ সুন্দৰ ভৱিষ্যতৰ কাৰণে মাক দেউতাকৰ আশীৰ্বাদ আৰু সহযোগিতা লাগে। মাজনী, এয়ে সঁচা কথা মা। বহু পুণ্যৰ ফলত তোৰ দৰে ছোৱালী মাক হ'বলৈ পাইছো আই। মই বহু পুণ্যৰ ফলত তোক মা হিচাপে পাইছো। মাজনী, Thank you.